হাই ফ্ৰেণ্ড, আজি বনাব লৈছো বাঁহৰ গাজা। বাঁহৰ গাজা দালিৰ লগত বইল বনাম আৰু মোৰ ফ্ৰেণ্ড এজনে আনি দিছিলে। তাই কেতিয়াবাই আনিছিলে, আজি 3 দিন হ'ল, দেখিছেনে শুকাই গৈছে। তাই ৰ'দৰ ফলত মোক দিবলৈ অহা নাই আৰু এৰুৱাই পেলাই চাওঁ বাৰু ভিতৰত কেঁচা আছে নে। আছে, অকমান ওলাব বাৰু, এনেদৰে মই এৰুৱাই আছো। আৰু ফাইনেলি এনেদৰে অকমান ওলালে বাৰু, এনেদৰে বাঁহৰ গাজাখিনি কাটি লৈছো আৰু এতিয়া মই বাঁহৰ গাজাখিনি অকমান বইল কৰি ল'ম। আৰু এইফালে মই দালি জিকাই থৈছো, বইল আঞ্জা হ'বতো, সেইকাৰণে দালিখিনি অকমান জিকাই থলে সোনকালে সিজে। আৰু এইফালে বোলে বেটাক পিজ্জা বনাই দিব লাগে, এনেদৰে মই পিজ্জাখন ৰেডি কৰি লৈছো। এই দুপৰীয়া চাওকচোন, সি পিজ্জা খাব ওলাইছে। এনেদৰে ৰেডি কৰি লৈছো আৰু এতিয়া তাক মই বনাই দিম। আৰু এইফালে আঞ্জাখনো বনাই আছো মই। এয়া খাৰ অকমান দিছো, মই জলকীয়া কাটি দিছো এনেদৰে, আৰু আদা নহৰু পিচি দিছো বাৰু। আৰু এয়া নৰসিংহৰ পাত আনিছো, দেখিছেনে? নৰসিংহৰ পাত বইল আঞ্জা খাৰত দিলে ভাল লাগে, আৰু এনেদৰে মই নৰসিংহৰ পাতখিনি। আৰু এইফালে ডাঠা আলু কাটি ৰাখিছো মই এনেদৰে, মাছেৰে চচ্চৰি বনাম। ইমান গৰম দেখিছেনে? আজি বেছি নবনাও বাৰু, এইখিনিয়ে বনাম আজি, চচ্চৰি মাছৰ আৰু বাঁহৰ গাজা খাৰ, এইখিনিয়ে আৰু। ইমান গৰম দেখিছেনে?